মছলা বনাই আছে, তাৰ পৰা ইয়ালৈ টানি আছোঁ। এতিয়া দেউতাই টানি আছে, মই অকণ ভিডিঅ'ৰ কাৰণে আহিছোঁ কাৰণে যাওঁ আকৌ মছলা কামত লাগোঁ। গাইছ, আমাৰ মায়ে এইফালে চাকি ঠিক ঠাক কৰি আছে। ক'বলৈ গ'লে এতিয়া দুপৰীয়া পাৰে হৈ গ'ল। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই এনাডাৰ লং ব্লগ। আজি একচুৱেলি মোৰ কোনো প্লেন নাই। চ' আপোনালোকক যদি মোৰ কোনো দিনৰ প্লেন নাথাকিলে কেনেকৈ দিনটো কটাওঁ ব'লক আপোনালোক আজি দেখাওঁ। মই দেখিছে ৰাতিপুৱা হৈ গ'ল, এফালে টিউশ্যন আহিছে, টিউশ্যন কৰাবলৈ যাওঁ। তাৰ আগতে মোৰ মামীয়ে কিছুমান ফুল দিলে। এয়া ফুল দিছে, এই ফুলৰ অকণমান ডাল দিছে, ডালখিনি মই ৰুলে যাতে ফুলপাহ হ'ব পাৰে। আৰু ব'লো তেতিয়াহ'লে মই পটককৈ টিউশ্যনটো কৰি লওঁ, তাৰপিছত দেখা যাব। গাইজ, মই ভিডিঅ' এডিট কৰি আছিলোঁ। ভিডিঅ' এডিট কৰা চেকাৰত এই ফুলকেইটা মই আকৌ ৰুবলৈ পাহৰিলোঁ। এতিয়া ইয়াৰ কাৰণে মই পথাৰৰ পৰা মাটি আনিব যাওঁ, তাৰপৰা আনি লৈ মেলি ইয়াক ৰুই লওঁ। ৰুই লোৱাৰ পাছত আজি বহুত ইম্পৰ্টেণ্ট কাম এটা ঘৰত আছে। সেইটো হৈছে, ৰখক এতিয়া কৰিলে কেনেকৈ হ'ব ন, ৰখক ৱেইট কৰক। তাৰ কাৰণে ইয়াৰ কাৰণে লাগিব কেইটামান ওৱান টাইম গ্লাছ। ইয়াত আছে ওৱান টাইম গ্লাছ কেইটামান লৈ লওঁ। গাইজ, এইখনতে ফুলৰ টাব এটা পৰি আছে। এই ফুলৰ মাটি লৈ আনো, লগত ডিমৰ বাকলিও আছে, যিটো ধুনীয়া সাৰ হয়। গাইছ, আহি পাই গ'লোঁ পথাৰৰ পৰা খান্দিছোঁ মাটি আৰু লৈ যাওঁ ইয়াত। গাইছ, এই গোলাপ ফুলজোপা মই প্ৰপাগেট কৰিছোঁ এনেকৈ, চাওকচোন। এনেকৈ প্ৰপাগেট কৰিব পাৰি। মাটি চাটি অলপ চলপ দি দিয়া যায় যদি ইমানে হৈ যাব ধুনীয়াকৈ। পানী চানী দি থাকিলে এইটো ইয়াৰ পৰাও টানিবই, টানা লাগিলে ইয়াৰ পৰা শিপা ওলাব, যেতিয়া ধুনীয়াকৈ এইটো আমি ইয়াক হাৰ্ভেষ্ট কৰিব পাৰিম। এক্সট্ৰা কাটি লৈ মেলি আৰু কলম দিয়া মানে প্ৰপাগেট কৰিব পাৰিম। দিছ ইজ মাই ফাইনেল আউটকাম। এইটোকো এনেকৈ কৰি দিলোঁ, লগতে এইটো গাৰ্লিক ভাইন্সটোকো এনেকৈ ধুনীয়াকৈ জীয়াই দিছোঁ। জানো কি হয় নাজানো, আৰু দেখা যাব সময়ত। পাৰে গোলাপ ফুলখিনি কি ধুনীয়া ফুলি আছে। গাইছ, মই যে কৈছিলোঁ আমাৰ ঘৰত কিবা এটা হ'বলৈ গৈ আছে, মানে কি হ'ব মানে কথাষাৰ এইটো, আমাৰ ইয়াতে বনাম এখন দোকান, য'ত হ'ব ফাষ্টফুডৰ কাৰণে ধুনীয়া ধুনীয়া ডিছবোৰ ইয়াত বনোৱা হ'ব। মেইনলি দেউতাই বনাব আৰু তাত। চ' সেইখন মানে দোকানখন ইয়াত বনোৱা আজি প্ৰথম দিনা তাত খুঁটা পুতিব, মানে খুঁটা পুতিবৰ কাৰণে হৈ তাত গাঁত খান্দিব। এতিয়া তাকে মই গাঁত চাত খান্দি দেউতাৰ লগত সহায় কৰি দিওঁ। আৰু লগতে আপোনালোকে বৰ ধুনীয়া চাই এটা নাম ছাজেষ্ট কৰিবচোন, যাতে ফাষ্টফুডৰ লগত মিলি যাওক। আৰু মানে গমো পাই যে এখন গুঞ্জন দাদাৰ মানে হেৰি হয় বুলি, আৰু ৰেষ্টুৰেণ্টে বা ফুড হাব যি কয় আৰু, মানে হোটেলে কওক বা ফাষ্টফুডেই কওক, তেনেকুৱা নিচিনা ক'ব লাগে, মানে বুজিবও লাগে নামটোৰ পৰা। নামটো ছাজেষ্ট কৰিব। আৰু এইফালে আমাৰ এতিয়া কামত লাগি আছে, এইফালে দেউতাই গাঁত খান্দিব, খুঁটা পুতিব মানে প্ৰথমটো। গাইছ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে কামটো ধুনীয়াকৈ হৈ যাব পাৰে। এতিয়া কামটো ষ্টাৰ্ট দিছোঁৱেই, যিহেতু সৰুসকৈ হ'লেও শিল বালিৰ পৰা মাটি উঠোৱালৈকে বহুত আছে কাম। ৰাস্তাৰ লেভেল হ'ব লাগিব, ইমানটো ওখ হ'ব, তাৰ ওপৰত দোকান বনিব। চ' বহুত আছে কৰিবলৈ। দেউতা এটাই খুঁটা পুতিবা আজি, গোটেইটা পুতিবা নেকি? হে, গোটেইকেইটা পুতিবা? বেছি টাইম নালাগে নহয়। গোটেইকেইটা পুতি দিবা? মই এটা পুতি বুলি ভাবিছিলোঁ। গাইছ, আমাৰ মায়ে এইফালে চাকি ঠিক ঠাক কৰি আছে। ক'বলৈ গ'লে এতিয়া দুপৰীয়া পাৰে হৈ গ'ল। বালিও দিবা? গাইছ, আমাৰ ভণ্টিয়ে নাই, বহুত টাইম আছে এতিয়াও। তাই পানী লৈ আহিছে। চাওঁ দেখিলে ধুনীয়া লাগিছে। हेलो गाइस, देखो ना गाइस, हेलो गाइस। গাইছ, আমাৰ এতিয়া খুঁটা পুতিব, তাৰ কাৰণে মছলা দিব ধৰিছে। গ'লে গাল কি কৈ থাক ইমান কষ্টকে বনোৱা, তই বৰ লৰালৰি কৰ দেই। গাইছ, লাখ হ'লে এনেকুৱাই হ'ব লাগে, ইমান কষ্ট বনাই লৈ খাব নাপালো। পৰি থাকিলে হাতৰ পৰা গোটেই গাই চাই পৰিলে। ইয়াৰ লৰালৰি কৰা যেনে লাগে। পাৰিছে কিন্তু ন, তই কি আছে? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ লং ব্লগ। আজি বহুত ভাগৰুৱা হৈ আছে। আপোনালোকে কৈ থাকে ন কি কাম কৰোঁ, ৰখক মই কি কাম কৰি আছোঁ দেখাই আছোঁ।
কষ্ট কামটো বহুত কৰিবলগীয়া হয়, নকৰাও নহয়, কিন্তু দেখাই আছোঁ। সেইফালে চবেই কামত লাগি আছে, দেখাবলৈ কেইটা বেয়াও লাগে, কিন্তু তথাপিও ভিডিঅ' বনাইছোঁ যিহেতু বনাবলৈ আৰু বেলেগ উপায় নাই। এয়া আমাৰ এইফালে শিল টানি আছে ন, হা শিল দি আছে ইয়াত, দেউতা লাগি আছে। কি ডাঙৰ কথা নহয়, কি ডাঙৰ কথা। মই এইফালে লাগি আছোঁ, ময়ো লাগি আছোঁ কামত ইনক্লুডিং। মই কামত লাগিয়ে আছোঁ ইয়াত। আমাৰ ঘৰত মানুহ আনকি বিচাৰি নাপায় আজিকালি কাম কৰিবলৈ, চবকে ডাঙৰ কথা সেইটো। পইচা দিম বুলি ক'লেও মানুহৰ দিনত নাহে। এয়া মছলা বনাই আছে, তাৰ পৰা ইয়ালৈ টানি আছোঁ। এতিয়া দেউতাই টানি আছে, মই অকণ ভিডিঅ'ৰ কাৰণে আহিছোঁ কাৰণে যাওঁ, আকৌ মছলা কামত লাগোঁ। এনেকৈয়ে কাম কৰি থকা হৈছে। এখন দোকানখন বনাই আছোঁ, কাৰণ এইখন দোকানখন গোটেই নিগনিয়ে মানে খাইছে শেষ আৰু তলত। এইখনেই কৰি ডাঙৰ দীঘল কৰি থৈ আছোঁ আৰু মানে নহয় জানো, উপায়ে নাই ন, চোৰ ডকাইত কৰি খোৱা নাই নহয়। ত' ভাল কামেই কৰিছোঁ, যিহেতু কষ্ট কৰিছোঁ, বেয়া কাম কৰা নাই নহয়। সেই দেউতাই মছলা টানি আছে, এইফালে ময়ো এতিয়া কামত লাগোঁগৈ। সেইখিনি দেখাই নাথাকোঁ আৰু, কাৰণ দেখাবলৈ বেয়াও লাগে যিহেতু। চ' অকণমান দেখালোঁ, আমাৰ কামখিনি কিমান আগবাঢ়িছে সেইটোও দেখাইছোঁ। এয়া অলপ মজবুত, লগতে ইয়াত মাটিও বহুত সোমাব লাগিব, কাৰণ ড্ৰেইনৰ লেভেল হ'ব লাগিব। এতিয়া ময়ো লাগোঁগৈ আৰু, তেতিয়াহ'লে কামত লাগোঁ। কামত লগোৱাৰ পাছতহে আপোনাৰ দ্বাৰা লগ পাম, সিমানটোৱে আৰু। গাইজ আজি আমাৰ কামটো ইমানটো হৈ গ'ল, এইফালে ইমান আৰু এইফালে অলপ ঢালিলোঁ, কিন্তু এইফালে বেছি নাই, অলপ ঢলা হৈছে, আপোনালোকে দেখা নাপাব। এয়া দিছে আমাৰ দেউতাই টেকনিক ইউজ কৰিছে, কাৰণ এক্সট্ৰা কাঠ আৰু হেৰি আনিবলৈ দৰকাৰ নাই, বাঁহ আছে ঘৰতে, চব বাঁহৰ যোগেদি কৰি দিব পৰা যায়, চবতকৈ বেষ্ট হয় আৰু এইটো। এতিয়া বহুতে ক'ব যে এইবোৰ দেখাবলৈ কি দৰকাৰ পৰিছে। মই বোলো যোনে চাই চাব, যোনে নাচালেও নাই। মই জীৱনত যিটো কৰি আছোঁ, মোৰ লগত যি হৈ আছে, মই যেনেকৈ কষ্টৰ মাজেদি গৈছোঁ, মই এইটো যে তেনেকেই ৰাখিছোঁ। মই মোৰ এক্সট্ৰাকৈ একো লাইফ ৰখা নাই। যা মুঠতে মই যেনেকৈ কষ্ট কৰি ৰাখিছোঁ, তেনেকৈয়ে মোৰ লাইফটো ৰাখিছোঁ। তাতকৈ বেলেগ আৰু এক্সট্ৰা অৰ্ডিনেৰী একো দেখুওৱা নাই। মানে দুটা ধৰণৰ ফেচ দেখুৱাই, এটা শ্ব' অফ কৰা দেখুৱাই, এটা ৰিয়েলিটি দেখায়। মই একজেক্ট ৰিয়েলিটি দেখাইছোঁ, যি হয় আমাৰ লগত যি হৈ আছে। দেউতা কিমান দিন লাগিব আৰু, কিমান দিন লাগিব? ষ্টাৰ্টিং দিছোঁহে, লাগিব অলপ দিন। হা 2 মাহ 3 মাহ, হা বেছি লাগিব হয় নহয়? মাটি চাটি ভৰাই লৈ বহিবও লাগিব, বহুত কাম আছে। এতিয়া মাটি পাবলৈও টান হ'ব, সেইবুলিয়ে পটাপট বনোৱা হৈ আছে। হাততে সিমানেই, তাতে বালিখিনি উঠাব লাগিব, নহ'লে এইখিনি তললৈ মাটি তলতে পুত যাব। বহুতে ক'ব যে নেদেখালেওতো হয়। মই কৈছোঁ অ'কে, মই দেখাব মন গৈছে দেখাইছোঁ আৰু, সেয়াই আৰু। আজি আমি যাম মানে শ্বপিং কৰিবৰ কাৰণে, মানে মই 2 এটা বস্তু কিনিম, বজাৰলৈ যাম। কাইলৈ যাম আপোনালোকৰ মানে শংকৰদেৱৰ যে অধিৱেশন হৈ আছে, তালৈ যাম। আপোনালোকৰ পিছত কোনে কোনে আহিব তাত কমেণ্ট কৰি জনাব, আৰু ময়ো গৈ আছোঁ। লগ পাম আপোনালোক সকলোকে। প্ৰথম কথা ক'বলৈ গ'লে মই দাড়ি-চাৰিখিনি কাটিব লাগিব ন, ফটোৱা লাগিব, নহ'লে দাড়িখিনি কাটিব লাগিব। দাড়িখিনি কাটি লওঁ, তাৰপিছত কৌশিক আহিব, তাৰ লগত মই যাম বজাৰৰ পৰা ধুনীয়াকৈ মানে পাঞ্জাবী কুৰ্তা কিনিম। তাৰপিছত আৰু চাওঁ কি কিনিম, প্ৰয়োজনীয় হ'ব ন, তাত যাওঁ। এটা ৰাতি ষ্টে' কৰিম বুলি ভাবিছোঁ। বোলে এদিন দিনৰ ভিউ দেখাম, এদিন ৰাতিৰ ভিউ দেখাম, কেনেকুৱা লাগে ক'ব। কাৰণ বহুতে হয়তো ইয়াত আহিব পৰা নাই, বহুত দূৰত সৰু ল'ৰা ছোৱালীখিনি হয়তো, বা ডাঙৰ যিবোৰ বয়োজ্যেষ্ঠ মানুহজনী যে আহিব পৰা নাই, তেওঁলোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। মছলা ঢালিলোঁ, মোৰ ভোক লাগিছে, 12টা বাজি পাৰ হৈ গ'ল, লগতে বজাৰো যাব লাগে, ভোক লাগিছে, এটা খাই লওঁ। আমাৰ আজি ভাতত কি কি আছে চাওক। এইফালে মাছৰ তৰকাৰী, তাৰপিছত দালি, আৰু আমাৰ কণখৰাও খাই আছে ন, কণখৰা। আমি ভাতটো খাই লওঁ, মানে যি হওক আৰু যি নহওক, ঘৰৰ খানা সদায় পাৰফেক্ট হয়। চব খাই লওঁ, খাই লৈ আৰু দেৰি নকৰোঁ, পটাপট যাব লাগে। কৌশিক ওলাই আহিব এতিয়া, সিও কলেজৰ পৰা আহি পাইছেহি। আহিলে বজাৰ পালোহি, বজাৰ এতিয়া কি লওঁ চাওঁ। বজাৰত সেই বস্তু বিচাৰি ফুৰা ডাঙৰ কাৰবাৰ। অলপ ঘিউ ৰং নিচিনা যে ইয়াত লৈছ। গাইছ মাছ চাওক, মাছ কি মস্ত মাগুৰ মাছ, এইবিলাক কাৱৈ মাছৰ বজাৰ আৰু। গাইছ বজাৰ চজাৰ কৰিলোঁ, এতিয়া ঘৰলৈ গৈ থাকোঁ। গাইছ কাম চাম কৰি অকণ আৰাম চাৰাম কৰিলোঁ। এতিয়া যাওঁ আইতাহঁতৰ ঘৰলৈ, মানে আমনি কিবা এটা কাম আছে, মানে বস্তু দুটামান দিবলৈ আছিলে, সেইকাৰণে আইতাহঁতৰ ঘৰলৈ যাওঁ। গৈ আহোঁ, তাৰপিছত আকৌ আহিলে টিউশ্যনে কৰিব লাগিব। ব'লক তেতিয়ালৈ গৈ আহোঁ। ফুল কিবা চাওক না, কি ধুনীয়া ফুলিছে নাই, গোটেই জোপাই ফুলি আছে বুলি ক'ব পাৰি।